নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব দন্তন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত আছে এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত আপোনালোকৰ কষ্টৰ জৰিয়তে পৰাক্ৰমৰ জৰিয়তে যেহেতু এটা অগ্নিতত্ত্বৰ গ্ৰহ হয় সো ইনকামৰ ক্ষেত্ৰত ভাল দেখা গৈছে ইনকামৰ ক্ষেত্ৰত অলপ ফ্লাকচুৱেশ্যন আপ ডাউন আপোনালোকৰ দেখা দিব স্বাস্থ্যজনিত ক্ষেত্ৰত আকৌ কৈছো যে আপোনালোকৰ বৰ্তমান স্বাস্থ্যজনিত ক্ষেত্ৰত মেজৰ প্ৰবলেম নাই কিন্তু আপোনালোকে চাব লাগিব যে আপোনালোকৰ পাকস্থলীৰ ঘৰ যেটো হয় আপোনালোকৰ ষ্টমাকৰ ঘৰত আপোনালোকৰ শনি গ্ৰহটোৰ স্থিতি আছে সো শনিৰ ফালৰ পৰা বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ বিষজনিত বেমাৰ পেটৰ বিষ গ্যাস্ট্ৰিক হৈ কিনে পেট উফন্দি ধৰিছে বা এচিডিটিৰ কাৰণে যেটো বমি হৈছে এনেকুৱা ধৰণৰ প্ৰবলেম আপোনালোকে সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত আপোনালোকৰ যেটো ৰোগৰ স্থান হয় ৰোগৰ স্থানৰ মালিক মংগল গ্ৰহটো হয় যেহেতু আপোনালোকৰ এটা শত্ৰু ৰাশিস্থ যেহেতু হৈ আছে সো বৰ্তমান সময়ছোৱাত ৰক্ত সম্বন্ধীয় কমপ্লেইন আহিব পাৰে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বিশেষকৈ ফুড এলাৰ্জি বা আপোনালোকৰ স্কিনজনিত প্ৰবলেম এইখিনি সময়ছোৱাত আহিব পাৰে আপোনালোকে সাৱধানে আপোনালোকৰ স্বাস্থ্যটো মেইনটেইন কৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন ধন সঞ্চয়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰু আপোনালোকৰ ভাগ্যস্থানত আছে আপোনালোকৰ সেভিংছৰ ঘৰ যেটো হয় সেভিংছৰ ঘৰৰ মালিক হৈছে বৃহস্পতি গৈ কিনা আপোনালোকৰ ইয়াতে এটা সংঘৰ্ষৰ ঘৰত আছে কিন্তু সংঘৰ্ষৰ ঘৰৰ পৰা বৃহস্পতি আৰু শুক্ৰৰ যুতিটোৰ ইয়াতে আপোনালোকৰ সেভিংছৰ ঘৰত দৃষ্টিও আছে সো এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত অলপ সংঘৰ্ষ কৰিব লাগিব অপৰচুনিটি আপোনালোকে নিশ্চয় পাব সুযোগ সুবিধা পাব হেতু অনুযায়ী আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে কৰ্মস্থান যেটো হয় আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈছে ৰবি আৰু কৰ্মস্থানত কেতুৰ স্থিতি আছে সো বৰ্তমান সময়ছোৱাত কেতুৰ স্থিতি থকাৰ কাৰণে কেতুৰ দৃষ্টি পৰিছে আপোনালোকৰ সাৰ্ভিসৰ ঘৰত সো আপোনালোকে গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মিক কৰ্মিক ক্ষেত্ৰ বা মেডিটেশন ৰিলেটেড ক্ষেত্ৰত পাৰ্সোনালি আপোনালোকে যদি সাৰ্ভিস প্ৰভাইড কৰি আছে তেতিয়াহলে আপোনালোকে বা আপোনালোকে ইনষ্ট্ৰাক্টৰ হিচাপে যদি কাম কৰি আছে এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকৰ ইয়াতে মংগল গ্ৰহটোৰ দৃষ্টি আছে সো আপোনালোকে মংগল গ্ৰহটো যেহেতু সাৰ্ভিসৰ ঘৰৰ মালিক হয় চাকৰি ঘৰৰ মালিক হয় সো আপোনালোকৰ কাৰণে কৈছো যে কৰ্মস্থানত অলপ বিৰক্তি ভাৱ থাকিব যিসকলে চাকৰি কৰি আছে কিন্তু যিসকলে পুলিশ বিভাগ সেনাবাহিনী অস্ত্ৰশস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ এইবিলাক ক্ষেত্ৰত যিসকলে চাকৰি পাব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল বুদ্ধিস্থানত শনিৰ স্থিতি থকাৰ কাৰণে আপোনালোকে পাৰিলে গুৰুৰ পৰামৰ্শ লৈ পেলাই আগবাঢ়িব পাৰিলে এইখিনি সময়ত নিশ্চয় সাকসেস লাভ কৰিব পাৰিব যেটো আপোনালোকৰ ব্যৱসায়ৰ ঘৰ মালিক শুক্ৰ গ্ৰহটো গৈ ইয়াতে 20 তাৰিখলৈকে অষ্টম ঘৰত আছে 20 তাৰিখৰ পিছত আপোনালোকৰ ভাগ্যস্থানত যাব 20 তাৰিখলৈকে ব্যৱসায়ৰ ক্ষেত্ৰত অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত সংঘৰ্ষ অলপ বেছি দেখা গৈছে বৰ্তমান সময়ত সেভিংছৰ ক্ষেত্ৰত প্ৰবলেম তেনেকুৱা নাই সেভিংছটো কৰিব পাৰিব কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোক অলপ অধিক মেহনত কৰিব লাগিব ব্যৱসায়ৰ কাৰক আপোনালোকৰ বুধ গ্ৰহটো ভাগ্যস্থানত যেহেতু আছে আপোনালোকে পিতা বা গুৰুৰ ফালৰ পৰা মাৰ্গদৰ্শন ল'ব পাৰিলে আপোনালোকৰ কাৰণে আৰু বেছি বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যৰ স্থানত ৰবিৰ স্থিতি আছে 16 তাৰিখলৈকে তাৰ পিছত ৰবি যাব আপোনালোকৰ ইয়াতে দশম ঘৰত বুধৰ স্থিতি গোটেইটো মাহতে আছে আৰম্ভণিতে বক্ৰী হৈও আছে বক্ৰী হৈ থকাটো বাৰু প্ৰবলেম নহয় কিন্তু ভাগ্যস্থানত আপোনালোকৰ ৰবিৰ স্থিতি থকাৰ কাৰণে এটো পিতাৰ স্থান হয় যেহেতু পিতাৰ ফালৰ পৰা যথেষ্টখিনি সাপোৰ্ট লাভ কৰিব পাৰিব সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত এইখিনি সময়ত ভাগ্যৰ সাথ পাব আপোনালোকে আনএক্সপেক্টেড ধৰণৰ কিছুমান ৰিজাল্ট পাব পাৰে এইখিনি সময়ত তাৰ বাবে প্ৰিপেয়াৰ্ড থাকিব পিতা বা গুৰুজনৰ ফালৰ পৰা এইখিনি সময়ত ষ্ট্ৰিক্ট বিহেভিয়াৰ দেখিবলৈ পাৰিব 20 তাৰিখৰ পিছত বুধ আৰু শুক্ৰৰ যুতি যেতিয়া হ'ব সেইটো এটা অতিশয় ভাল যোগ হ'ব ভাগ্যৰ ফালৰ পৰা অপৰচুনিটি বা ক্যাশ ফ্লোৰ ফালৰ পৰা আপোনালোকৰ ভাল হ'ব আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত এইখিনি সময়ত ভাল দেখা গৈছে কেৱল অলপ এক্সট্ৰা মেহনত কৰিব লাগিব ধৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ বেয়া নহয় মুখ্য ত্ৰিকোণত আপোনালোকৰ বৃহস্পতিৰ স্থিতি আছে অতিশয় ভাল ৰাহুৰ স্থিতি থকাৰ কাৰণে ধৰ্মত অলপ বিশ্বাসটো এইখিনি সময়ত ডাউন থাকিব যে কৰি আছে হয় ধৰ্মিক ক্ষেত্ৰত জড়িত হৈ আছে হয় কিন্তু আপোনালোকে বিশ্বাসটো মেইনটেইন কৰোতে অলপ প্ৰবলেম পাব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে অলপ বিৰক্তিকৰ হ'ব কাৰণ শনি গ্ৰহটো এটা বিস্তাৰাত্মক গ্ৰহ হয় ইয়াতে মংগলৰ দৃষ্টি থকাৰ কাৰণে অৱশ্যে মাজে মাজে আপোনালোকৰ ঘুৰা ফুৰাই হওক বা আপোনালোকৰ লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত যথেষ্টখিনি ভালে দেখা গৈছে শনি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি পৰি আছে সপ্তম ঘৰত এইটো এটা অতিশয় ভাল স্থিতি সো অলপ দেৰি হলেও আপোনালোকে বিবাহৰ ক্ষেত্ৰত ভাল দেখা গৈছে যিসকলে বিবাহৰ কথা ভাবি আছে লাভ মেৰেজ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি ভাল দেখা গৈছে এইখিনি সময়ত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব
হ'ব পাৰিব এইটো ঘৰত কোনো ধৰণৰ প্ৰব্লেম নাই বিবাহিতসকলৰ কাৰণে কৈছো যে আপোনালোকৰ ঘৰুৱা পৰিৱেশটোৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব ঘৰুৱা পৰিৱেশত কি হৈ আছে সেইখিনি অলপ ধ্যান ৰাখক তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব সাধনিকা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰত ৰাহু উচ্চ শিক্ষাৰ ঘৰত বা বুদ্ধিস্থানত শনিৰ স্থিতি বেয়া নহয় এইটো ঘৰত বৃহস্পতিৰো দৃষ্টি আছে সব বৃহস্পতিৰ দৃষ্টি লগতে 16 তাৰিখৰ পিছত ৰবিৰো দৃষ্টি আহিব তাৰমানে ৰবি 16 তাৰিখৰ পিছত ইয়াৰ পৰা ইয়াতে যাব ৰবিৰ দৃষ্টি যেতিয়া আহিব ৰবিৰ দশম ঘৰত স্থিতি থাকিলে এটো এটা দিগবলৰ ঘৰ হয় সো সেই কাৰণে বৰ্তমান সময়ত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব যে বহুতে ভাল ৰিজাল্ট পাব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ কনফিউজনটো আতৰাই চলিব পাৰিলে হল বাকি আপোনালোকে বহুতে ভাল ৰিজাল্ট কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত সিভিল ইঞ্জিনিয়াৰিং বা মেকানিক্যাল ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে বা ৰিয়েল এষ্টেটৰ যদি আপোনালোকে কিবা যদি কাম কৰি আছে তাতে আপোনালোকে নিজৰ ব্ৰেইন ইউজ কৰি ব্যৱহাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় আপোনালোকৰ যিসকলে ৰিসাৰ্চ কৰি আছে যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভালেই দেখা গৈছে এইখিনি সময়ত আপোনালোকে আশানুৰূপ ফল পাব পাৰিব আজিৰ এই ভিডিওটোত আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ